নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব মকৰ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ খ আৰু বৰ্গীয় জৰে হয় সো আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে এই দুটা আখৰেৰে নামৰ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিছুমানৰ গ আখৰটোৰেও মকৰ ৰাশি হয় সো আপোনালোকে নিশ্চয় বুজি পাব বুলি আশা ৰাখিছো আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ শনি গ্ৰহটো দ্বিতীয়স্থ হৈ আছে ঘৰুৱা পৰিৱেশটো অলপ ডিস্টাৰ্ব থাকিব আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত কিবা নহয় কিবা টেনচন চলি থাকিব পাৰে আপোনালোকৰ ঘৰুৱা পৰিৱেশত কিবা নহয় কিবা প্ৰকাৰে আপোনালোকৰ অপ্ৰীতিকৰ কিছুমান চিন্তা বা আপোনালোকৰ কিছুমান ধৰি লওক টেনচন আপোনালোকৰ থাকিব এইখিনি সময়ছোৱাত আপোনালোকে অলপ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষকৈ বুকুৰ বিষ বা আপোনালোকৰ কফজনিত প্ৰব্লেমৰ আপোনালোকে ভুগিব পাৰে আপোনালোকৰ ৰোগৰ স্থানত ৰবি আৰু শুক্ৰৰ স্থিতি আছে পানী বেছিকৈ খাব লাগিব আপোনালোকৰ যেহেতু পঞ্চম ঘৰৰ অধিপতি আপোনালোকৰ ষষ্ঠ ঘৰত আছে শুক্ৰ গ্ৰহটো 7 তাৰিখলৈকে 7 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো ইয়াতে যাব 16 তাৰিখৰ পিছত ৰবি যাব ইয়াতে সব মাহটোৰ প্ৰথম সময়ছোৱা আপোনালোকৰ প্ৰথম 17 তাৰিখলৈকে বুলি কৈছো প্ৰথম 16 তাৰিখলৈকে আপোনালোকে অলপ কিছুমান ক্ষেত্ৰত বিশেষকৈ ৰবিজনিত যিবিলাক বেমাৰ হয় যেনেকৈ কষ্টকৰ জ্বৰ আপোনালোকৰ চৰ্দিজনিত প্ৰব্লেম এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব পানী বেছিকৈ খাব লাগিব নহলে কিডনি জনিত প্ৰব্লেম বা কিডনি ষ্টোনো এইখিনি সময়ছোৱাত হ'ব পাৰে আপোনালোকে সাৱধান হ'ব লাগিব এতিয়া জানো হওক উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জন বা ইনকামৰ ঘৰৰ অধিপতি হৈছে মংগল গ্ৰহটো ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ ইনকাম বা ইচ্ছাপূৰ্তিৰ ঘৰত আছে আপোনালোকৰ কাৰণে বহুত ভাল এইখিনি সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি ইচ্ছাপূৰ্তিৰ ঘৰত থকাৰ কাৰণে আপোনালোকে নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰি ইচ্ছাপূৰ্তি কৰিব পাৰিব উপাৰ্জনৰ ক্ষেত্ৰত ভাল দেখা গৈছে ধন সঞ্চয় বা সেভিংছৰ ক্ষেত্ৰত চালে সেভিংছৰ ঘৰত আপোনালোকৰ শনি গ্ৰহটো অধিপতি হয় আপোনালোকৰ ৰাশিৰ অধিপতিও হয় ইয়াতে দ্বিতীয় ঘৰৰ অধিপতিও হয় শনি গ্ৰহটো যেহেতু ইয়াতে স্বৰাশিস্থ হৈ মূল ত্ৰিকোণস্থ হৈ আছে আপোনালোকে সেভিংছত বৃদ্ধি কৰিবলৈ পাৰিব অলপ সিস্টেমেটিক ইনভেষ্টমেন্ট হিচাপত কৰবাত ইনভেষ্টমেন্ট কৰিব পাৰিলে বেছি ভাল হ'ব আপোনালোকৰ ধন সঞ্চয়ৰ ক্ষেত্ৰত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব চৰকাৰী চাকৰি বা ব্যৱহাৰ ক্ষেত্ৰত চালে কৰ্মস্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহত 7 তাৰিখলৈকে কম্পিটিশনৰ ঘৰত আছে চাকৰিৰ ঘৰত আছে এটা মিত্ৰ ৰাশিস্থ হৈ আছে এইটো ঘৰত শুক্ৰ গ্ৰহটো এটা বৰ পজিটিভ প্লেনেট নহয় তথাপি আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰতহে শুক্ৰ গ্ৰহটো প্ৰব্লেম দিব কিন্তু কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ভাল দেখা গৈছে শুক্ৰ গ্ৰহটোৰ স্থিতি ষষ্ঠ ঘৰত থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে যদি শুক্ৰ গ্ৰহটো ৰিলেটেড যেনেকুৱা ধৰি লওক জাৰ্নেলিজম মাছ কমিউনিকেশ্যন ফেব্ৰিক বা আপোনালোকে ডিজাইন ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকে ভাল যদি চৰকাৰী চাকৰি পাব বিচাৰি আছে কম্পিটিশনৰ ক্ষেত্ৰত সহায় কৰিব ৰবিৰ স্থিতি ষষ্ঠ ঘৰত থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে শত্ৰুৰ ফালৰ পৰা আপোনালোকে মানৱ সন্মানত হানি কৰিবলৈ চেষ্টা কৰিব পাৰে অলপ সাৱধান হ'ব লাগিব এতিয়া জানো আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে যে বুধ গ্ৰহটো আছে অধিপতি হ'ল চন্দ্ৰ গ্ৰহটো বুধ গ্ৰহটো ইয়াতে আছে মংগল গ্ৰহটোৰ দৃষ্টি আছে আপোনালোকৰ ইয়াতে 12 জুলাই তাৰিখলৈকে সো অলপ কষ্ট কৰক আপোনালোকৰ বহুত ভাল দেখা গৈছে ব্যৱসায়ৰ ঘৰত ৰাহুৰ দৃষ্টিও আছে সেই কাৰণে এইখিনি সময়ছোৱাত অকনমান আপোনালোকে সাৱধান হ'ব লাগিব যদি আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত বেয়া নহয় কিন্তু কনফিউজন আপোনালোকে ত্যাগ কৰিব লাগিব এতিয়া জানো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যৰ স্থানত কেতুৰ স্থিতি আছে এইটো এটা অতিশয় ভাল স্থিতি কেতুৰ স্থিতিয়ে আপোনালোকৰ এইখিনি সময়ত ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত কৰিব বুদ্ধি স্থানৰ পৰা বৃহস্পতিৰ দৃষ্টি আছে ভাগ্যৰ স্থানত পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এইখিনি সময়ত যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যেটো ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত এইখিনি সময়ত আপোনালোকে জড়িত হ'ব পাৰিলে অলপ বেছি ভাল হ'ব আপোনালোকৰ পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এইখিনি সময়ত ভাগ্যৰ সাপোৰ্টটো পাব পাৰিব বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে যদিও মাহটোৰ 20 ভাগত অৰ্থাৎ 19 জুলাই তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াৰ পৰা মানে আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি হয় দ্বাদশস্থ হ'ব সো সেইখিনি সময়ত কিবা নহয় কিবা প্ৰব্লেমৰ ক্ৰিয়েট হ'ব পাৰে সো ইয়াতে মই দেখুৱাই দিছো এতিয়া লাভ ৰিলেশনশিপ বা বিবাহৰ ক্ষেত্ৰত প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশনশিপৰ ঘৰত বৃহস্পতিৰ স্থিতি খুব ভাল আপোনালোকৰ এইখিনি সময়ত আপোনালোকৰ লাভ মেৰেজৰ কাৰণেও ভাল দেখা গৈছে বিশেষকৈ ছোৱালীসকলৰ বাবে বিবাহৰ ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে
মংগল গ্ৰহটো ইয়াৰ পৰা আপোনালোকৰ পঞ্চম ঘৰত আহিব জুলাইৰ 12 তাৰিখে সো এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ মেৰেজৰ কাৰণে বহুত ভাল দেখা গৈছে চন্দ্ৰ গ্ৰহটো মাজে মাজে ইয়াতে আহি থাকিব সো ইয়াতে চন্দ্ৰৰ ক্ষেত্ৰত মই নকয় মই মুঠতে ক'লো যে আপোনালোকৰ লাভ মেৰেজ কৰিবৰ কাৰণে ভাল দেখা গৈছে বৈবাহিক জীৱনত অলপ সংগ্ৰাম দেখা গৈছে মংগল গ্ৰহটোৰ যেহেতু দৃষ্টি আছে আৰম্ভণিত আৰু ৰাহুৰ দৃষ্টি আছে কনফিউজন বা সন্দেহ খবৰ সৃষ্টি হ'ব পাৰে আপোনালোকে ধৈৰ্য ধৰি ৰিলেশনশ্বিপ মেইনটেইন কৰিব লাগিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ স্থানৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে স্বৰাহিষ্ঠ বলি অৱস্থাত আছে মংগল গ্ৰহটোৰ স্থিতি যেহেতু আপোনালোকৰ ইয়াতে এটা ৰুচক পঞ্চম মহাপুৰুষযোগ বনাই আছে আপোনালোকে যদি বা টেকনিক্যাল এডুকেশন পঢ়ি আছে যদি গণিতৰ সাবজেক্ট বা আপোনালোকে যদি সাপোজ মেকানিক্যাল ইঞ্জিনিয়াৰিং ব্লাড বেংক ৰিলেটেড ডক্টৰী যদি পঢ়ি আছে বা ডেন্টাল আপোনালোকে পঢ়ি আছে এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকে মেচিনাৰী ৰিলেটেড আইটিআই হওক বা ডিপ্লোমা হওক যদি পঢ়ি আছে বহুত ভাল দেখা গৈছে উচ্চ শিক্ষাৰ স্থানত বৃহস্পতিৰ স্থিতিৰ কাৰণে আপোনালোকে যদি ইকনমিক্স ৰিলেটেড ক্ষেত্ৰ বা আপোনালোকে জুডিশিয়াল কিবা পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে মোক কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ